নমস্কাৰ, এটা ডাঙৰ খবৰ লৈ আহিছো। নলবাৰীত মিয়া শ্ৰমিক খেদাক লৈ এবাৰ গৰজি উঠিছে এবিএমছু। এবিএমছুৱে প্ৰশ্ন কৰিছে, নলবাৰীত আইন চলা নাই নেকি? দেশৰ সকলো প্ৰান্ততে যোৱাৰ অধিকাৰ আছে মুছলমানৰ। হাতী খোৱা মুছলমান শ্ৰমিকৰ ওপৰত কৰা হৈছে বাৰম্বাৰ অত্যাচাৰ। কিছুদিন পূৰ্বে উজনিৰ পৰা খেদি পঠোৱা হৈছিল মিয়া মুছলমানক, আৰু এইবাৰ নলবাৰীতো একেই স্থিতি অৱলম্বন কৰা হৈছে, অৰ্থাৎ মিয়া শ্ৰমিকক অন কেমেৰা ভাবুকি দিয়া হৈছে বুলি গৰজি উঠিছে এবিএমছু। এবিএমছুৱে কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। আৰু এবিএমছুৰ তৰফৰ পৰা গুৰুতৰ অভিযোগ যে চৰকাৰী পৃষ্ঠপোষকতাত হৈছে মুছলমানৰ ওপৰত অত্যাচাৰ। দেশৰ সকলো প্ৰান্ততে যোৱাৰ অধিকাৰ আছে মুছলমানৰ। অসমখন কাৰো পৈতৃক সম্পত্তি নহয়। হাতী খোৱা মুছলমান শ্ৰমিকৰ ওপৰত কৰা হৈছে বাৰম্বাৰ অত্যাচাৰ। আৰু কিছুদিন পূৰ্বে উজনিৰ পৰা মিয়া খেদাৰ নামত আক্ৰমণ কৰা হৈছে মুছলমানক। কিছুদিন পূৰ্বে উজনিৰ পৰা খেদি দিয়া হৈছিল, মুছলমানক অত্যাচাৰ কৰা হৈছে। আৰু এইবাৰ নলবাৰীতো মুছলমান শ্ৰমিকক অন কেমেৰা ভাবুকি দিয়া হৈছে। নলবাৰীত আইনৰ শাসন চলা নাই নেকি? আইন নাই নেকি নলবাৰীত? এই প্ৰশ্ন কৰিছে এবিএমছুৰ নেতৃত্বই। আৰু উগ্ৰ সাম্প্ৰদায়িক দল একাংশই উলংঘা কৰিছে সংবিধান। দেশৰ সংবিধান উলংঘা কৰাৰো অভিযোগ উত্থাপন কৰিছে এবিএমছুৱে। সংঘাত লগাবলৈকে মুকলিকৈ চেষ্টা কৰিছে এইসমূহ দলে। আৰু চৰকাৰী পৃষ্ঠপোষকতাত চলোৱা হৈছে মুছলমানৰ ওপৰত অত্যাচাৰ। গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এবিএমছুৰ নেতৃত্বই। আৰু নলবাৰীখন কাৰো পৈতৃক সম্পত্তি নহয় বুলি উল্লেখ কৰিছে। অসমখন কাৰো পৈতৃক সম্পত্তি নহয়। মুছলমান হওক বা আন ধৰ্মাৱলম্বী লোকেই হওক, দেশৰ যিকোনো প্ৰান্তত গৈ থাকিব পাৰে, কাম কৰিব পাৰে। আৰু এইখন অসমত এনেদৰে মিয়া মুছলমানক অত্যাচাৰ কৰা হৈছে বাৰম্বাৰ। নলবাৰীত মিয়া শ্ৰমিকক খেদাক লৈ গৰজি উঠিছে এবিএমছু। এবিএমছুৰ তৰফৰ পৰা ডাঙৰকৈ কোৱা হৈছে যে দেশৰ সকলো প্ৰান্ততেই যোৱাৰ অধিকাৰ আছে, কাম কৰাৰ অধিকাৰ আছে সংখ্যালঘু মুছলমানৰ। হাতী খোৱা মুছলমান শ্ৰমিকৰ ওপৰত এনেদৰে বাৰম্বাৰ অত্যাচাৰ কৰি অহা হৈছে। আৰু অভিযোগ যে চৰকাৰী পৃষ্ঠপোষকতাত মুছলমানৰ ওপৰত অত্যাচাৰ কৰা হৈছে বুলি ডাঙৰ অভিযোগ এবিএমছুৰ নেতৃত্বৰ। আৰু অসমখন বা নলবাৰীখন কাৰো পৈতৃক সম্পত্তি নহয় বুলিও একাংশ লোকক চেলেঞ্জ দিছে বা প্ৰত্যাহ্বান জনাইছে এবিএমছুৱে। মন্তব্য আছে, কি মন্তব্য আগবঢ়াইছিল? নলবাৰীৰ পৰা মিয়া শ্ৰমিক খেদাৰ অভিযানক লৈ কি প্ৰতিক্ৰিয়া আগবঢ়াইছে এবিএমছুৱে, আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। দেশৰ সংবিধানৰ অনুচ্ছেদ 19 আৰ্টিকেল 19 দেশৰ নাগৰিক এজনক গোটেই দেশখনত অবাধে বিচৰণ কৰাৰ অধিকাৰ দিছে, জীৱন জীৱিকা অৰ্জনৰ অধিকাৰ দিছে। তো তেনেকুৱা ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ সময়ে সময়ে অসমত বিভিন্ন সংগঠনৰ নামত অসমৰ হাতী খোৱা ধৰ্মীয় সংখ্যালঘু মুছলমান শ্ৰমিকখনৰ ওপৰত অমানৱীয় অসাংবিধানিক বেআইনী অত্যাচাৰ নমাই নিছে। আমি দেখিবলৈ পাইছিলোঁ আজিৰ পৰা কিছুদিন পূৰ্বে উজনি অসমৰ পৰা তথাকথিত মিয়া খেদোৱা আন্দোলনৰ নামত এই নামনি অসম বা মধ্য অসমৰ পৰা গৈ তাত কৰ্মৰত অৱস্থাত থকা সংখ্যালঘু মুছলমান শ্ৰমিকসকলক আক্ৰমণ কৰা হৈছিল, তাৰ পৰা খেদি পঠোৱাবলৈ চেষ্টা কৰা হৈছিল। তেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ, নতুন দিল্লী যন্তৰ মন্তৰলৈকে গৈ আমি এবিএমছু প্ৰতিবাদ কৰিছোঁ। আৰু সেইখিনি সময়তে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এই গোটেইখিনি বিষয় সাঙুৰি আমি ইতিমধ্যে এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আমি দাখিল কৰিছোঁ। আৰু আমাৰ গোচৰ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি বিচাৰাধীন হৈ আছোঁ। মহামান্য উচ্চ ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আৰু আস্থা আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ আজি কিছুদিন আগতে নলবাৰী জিলাত কৰ্মৰত অৱস্থাত থকা একাংশ ধৰ্মীয় সংখ্যালঘু মুছলমান শ্ৰমিকক একাংশ উগ্ৰ সাম্প্ৰদায়িক দল সংগঠনৰ নেতৃত্বই জনচক্ষুৰ সন্মুখত, কেমেৰাৰ সন্মুখত দিনৰ পোহৰত বিভিন্ন ধৰণেৰে ভয় ভাবুকি প্ৰদান কৰিছে আৰু স্পষ্টকৈ কৈছে যে মিয়া শ্ৰমিক নলবাৰীত থাকিব নোৱাৰিব। নলবাৰী জিলাখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী ধৰ্মনিৰপেক্ষ গণৰাজ্য আমাৰ ভাৰতবৰ্ষৰ এক অংগ জিলা হয়। আজি নলবাৰীত আইনৰ শাসনৰ কোনো ধৰণৰ ব্যৱস্থা নাই নেকি বুলি আমি নলবাৰী আৰক্ষী প্ৰশাসনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছোঁ। আজি আৰ্টিকেল 19 সাংঘাতিকভাৱে তাত সেই শ্ৰমিকসকলৰ ভংগ কৰা হৈছে। আৰ্টিকেল 21 দিয়া অধিকাৰ ভংগ কৰা হৈছে। আনকি সমাজত বিভিন্ন ধৰণৰ সংঘাত লগাবলৈ সেই দল সংগঠনসমূহে মুকলিভাৱে চেষ্টা কৰিছে। কিন্তু নলবাৰী জিলা আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি ক'বলৈ বাধ্য হৈছোঁ সম্পূৰ্ণভাৱে চৰকাৰী পৃষ্ঠপোষকতাত
আজি তথাকথিত মিয়া খেদোৱা আন্দোলনৰ নামত অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ ওপৰত ধৰ্মীয় সংখ্যালঘু মুছলমান শ্ৰমিকসকলৰ ওপৰত এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ নমাই নিছে। ইয়াৰ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছো আৰু ইয়াৰ বিৰুদ্ধে আগন্তুক দিনত প্ৰতিবাদ থাকিব। নলবাৰীখন কাৰো পৈতৃক সম্পত্তি নহয়, আমি ABMC স্পষ্টকৈ কৈছো। এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয়, দেশখন কাৰো পৈতৃক সম্পত্তি নহয়। এইখন দেশ বিভিন্ন জাতি জনগোষ্ঠীয়ে ঐক্যভাৱে সজোৱা এখন দেশ। বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা বৰ্ণৰ মানুহে ঐক্যবদ্ধ হৈ ব্ৰিটিছৰ বিৰুদ্ধে 200 বছৰ স্বাধীনতা সংগ্ৰাম কৰি গঢ়া এখন দেশ। আৰু এই দেশখনৰ মানে প্ৰস্তাৱনা উই দ্য পিপল অফ ইণ্ডিয়াৰ দ্বাৰা আৰম্ভ হৈছে। আৰু এই উই দ্য পিপলত আমি এইখন দেশৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ আমি সোমাই আছো। আৰু এইখন দেশক কোনোবা মানে ৰাজনৈতিক দলৰ ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে এনেকৈ ধৰ্মৰ নামত বিভাজন কৰি আমি ভাঙি পেলাবলৈ কেতিয়াও নিদিওঁ। আমি এনেকুৱা ধৰণৰ সংগঠনৰ বেআইনী কাম কাজৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো। আৰু ইয়াৰ বিৰুদ্ধে আহি থকা দিনত আমি ৰাজপথৰ পৰা আৰম্ভ কৰি নতুন দিল্লী যন্তৰ মন্তৰলৈকে আমি ব্যাপক প্ৰতিবাদ গঢ়ি তুলিম। আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে এনেকুৱা ধৰণৰ অত্যাচাৰৰ বিৰুদ্ধে আমি যে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছো, সেই ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনত আমাৰ পৰৱৰ্তী তাৰিখতে গোটেইখিনি বিষয় আমি স্পষ্টভাৱে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰাম। দেশৰ